হয়, আমি চকীঘাট ব্ৰিজৰ পৰা জামুগুৰিহাটে আহি থাকোঁতে প্ৰায় 1.5 কিলোমিটাৰমান আঁতৰত ব্ৰিজৰ পৰা দেখিছোঁ যে নিৰ্জন জেগাত যি এই মেডিচিন অলপ পৰি থকা পৰিলক্ষিত হ'ল তাত দেখিলোঁ যে কিছুমান গেছৰ টেবলেট বা গাগল কৰা, তাৰপিছতে মাস্ক, অক্সিমিটাৰ বা তেনেকুৱা অসংখ্য এক্সপায়াৰী বা বেল থকাও মেডিচিন অলপ পৰি থকা লক্ষ্য কৰিলোঁ আমি। ইয়াত এটা বিশেষ কথা জড়িত হৈ আছে যে এই মেডিচিনখিনি চুৰি বা নে কি বিষয়টো আমি গম পোৱা নাই আচলতে, কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে যে এই মেডিচিনখিনিয়ে পশু পক্ষীৰ পৰা আৰম্ভ কৰি ইয়াত চৰি থকা গৰু ছাগলী যিখিনি আছে সেইখিনিৰ কাৰণে বিপদ নামি আনিছে। গতিকে আমি এই প্ৰায় 1 ট্ৰাকমান মেডিচিন পৰি থকা এই এৰিয়াটোত প্ৰশাসনে যাতে সোনকালে আহি এই বিষয়টো পৰিলক্ষিত কৰে আৰু তদন্ত কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।